মিয়াসকলৰ উন্নয়ন বিকাশৰ বাবে সংবিধান প্ৰদত্ত সংৰক্ষণৰ ব্যৱস্থা কৰা, জনগোষ্ঠীয় পৰিসীমিত মিয়া সাহিত্য পৰিষদ গঠন কৰাৰ দাবী কৰি আহিছে বুলি অসম মিয়া অসমীয়া পৰিষদৰ সভাপতি MG হাজৰিকাই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত মন্তব্য প্ৰকাশ কৰে। পিছপৰা জনজাতি মূলীয় মিয়াসকলৰ সংবিধান প্ৰদত্ত জন্মগত অধিকাৰ মিয়া সাহিত্য পৰিষদ গঠন কৰাৰ দাবীত স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে বুলি সভাপতিজনে জনায়। আনফালে আজিৰ সংবাদমেলত পৰিষদৰ সভাপতিয়ে 2016 চনৰ জানুৱাৰীৰ ভিতৰত অসমৰ NRC-খন প্ৰস্তুত কৰিবলৈ সময়সীমা বান্ধি দিয়া এই সিদ্ধান্তৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ক আদৰণি জনাইছে। আজি তেওঁ সাংবাদিকক জনাই কয় যে ইয়াৰ পৰা প্ৰমাণিত হৈ পৰিছে যে ৰাষ্ট্ৰৰ নাগৰিকসকলে গ্ৰহণ কৰা সংবিধান মতে নিৰ্বাচিত চৰকাৰৰ বাবে সেইসকল নাগৰিকৰ পঞ্জীয়নখন প্ৰস্তুত কৰাটো সাংবিধানিক মৌলিক দায়িত্ব। চৰকাৰে ইয়াক পালন কৰিবই লাগিব। গতিকে নাগৰিক সমাজে মাত্ৰ সহযোগিতাই কৰিব বুলি পৰিষদৰ সভাপতি MG হাজৰিকাই কয়। আজিৰ সংবাদমেলত আমি দুটা কথাই আনিছোঁ। যিহেতুকে অসমৰ মুখ্যমন্ত্ৰীয়ে অনুন্নত মিয়াসকলৰ উন্নয়নৰ কাৰণে মিয়া সাহিত্য পৰিষদ গঠন কৰি দিব বুলি 2006তে আমাক প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে একাধিক আলোচনাত তেখেতে আমাৰ লগত এই কথা স্পষ্ট কৰিছে যে মিয়াসকলে বিচাৰিলে মিয়া সাহিত্য পৰিষদ দিয়া হ'ব আৰু সেইমতে আমি মিয়া সাহিত্য পৰিষদ আদায়ৰ কাৰণে আমি 10 লাখ মিয়াৰ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছোঁ আৰু সেই স্বাক্ষৰ অভিযান আমাৰ 20 ফেব্ৰুৱাৰীত সম্পন্ন হ'ব আৰু 25 ফেব্ৰুৱাৰীৰ পিছতে আমি অসমৰ মুখ্যমন্ত্ৰীক মুখ্য অতিথি হিচাপে লৈ আমি এখন বিশাল মিয়া সাংস্কৃতিক গণৰ সমাৰোহ অনুষ্ঠিত কৰাৰ আমি লক্ষ্য স্থিৰ কৰিছোঁ আৰু সেই সভাতেই মুখ্যমন্ত্ৰীয়ে আমাক মিয়া সাহিত্য পৰিষদ আদায় দিয়াৰ বিষয়ে সিদ্ধান্ত ঘোষণা কৰিব বুলি আমি আশা কৰিছোঁ আৰু মাৰ্চৰ বাজেটত মিয়া সাহিত্য পৰিষদৰ প্ৰয়োজনীয় পুঁজিৰো আবণ্টন কৰিব। আমি সেই লক্ষ্যৰেই আজি আমি আকৌ এই কথাটো প্ৰচাৰ কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।